হেল্ল' প্ৰিয় ছাত্ৰ ছাত্ৰী মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে মই এটা গ্ৰামাৰৰ নতুন টপিক লৈ আহিলোঁ। এই গ্ৰামাৰৰ টপিকটো আচলতে আমাৰ মেইন চিলেবাছ আহিবলগীয়া টেট এক্সামৰ ওপৰতে মই আজি টপিকটো বাছি ল'লোঁ। টপিকটোৰ নাম হৈছে কুৱেশ্যন টেগ। গতিকে আজিৰ এই কুৱেশ্যন টেগটো আমি কেনেকৈ কৰিব লাগে মই তোমালোকক সম্পূৰ্ণ এক্সপ্লেইন ব্যাখ্যাসহ মই তোমালোকক আজি বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা। আৰু এইখিনিতে মই এটা কথা কওঁ যে আজি মোৰ এই চেনেলটোলৈ যিসকল বন্ধু বান্ধৱী আৰু মোৰ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা, যে সকলোলৈ মোৰ অনুৰোধ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু কাষতে থকা বেল আইকনটো তোমালোকে ক্লিক কৰি দিবা নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। ব'লা আমি আমাৰ টেট চিলেবাছৰ ওপৰত ভিত্তি কৰি আজিৰ মূল টপিক কুৱেশ্যন টেগৰ ওপৰত আমি ডিছকাছ কৰোঁ। এতিয়া আমাৰ যি গ্ৰামাৰৰ টপিকটোৰ নাম হৈছে কুৱেশ্যন টেগ। এই কুৱেশ্যন টেগটো আমাৰ টেটৰ চিলেবাছত দিয়া আছে, বিশেষকৈ যিটো LP স্কুলৰ টেট এক্সাম হয় বিশেষকৈ তাৰ চিলেবাছত এইটো আছে কুৱেশ্যন টেগ। গতিকে মই তোমালোকক আজি কুৱেশ্যন টেগৰ ওপৰত অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আহাচোন। এতিয়া কুৱেশ্যন টেগ কৰিবলৈ যাওঁতে সদায় তোমালোকে এটা মনত ৰাখিব লাগিব যে আমাৰ অক্সিলিয়েৰী ভাৰ্বকেইটা কি কি। মই এতিয়া লিখি থৈছোঁ যে অক্সিলিয়েৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বা আদি এই ভাৰ্ববিলাক কি কি। এতিয়া চোৱা, এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেজ, হেভ, হেড, ডু, ডাজ, ডিড, চেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, মাষ্ট, অ'ট টু, নিড, ডেয়াৰ, ইউজ টু। এই ধৰণে আমাৰ 24টা আচলতে আমাৰ অক্সিলিয়েৰী ভাৰ্ব আছে বা হেল্পিং ভাৰ্ব আছে। গতিকে এটা কুৱেশ্যন টেগ কৰিবলৈ যোৱাৰ আগতে তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে আমাক যিটো এছাৰ্টিভ চেণ্টেন্স মানে যিটো প্ৰশ্ন আমাক পৰীক্ষাত কৰিবলৈ দিছে, যে সেই পৰীক্ষাটোত আচলতে আমি এটা কথা খেয়াল ৰাখিব লাগে, আমাৰ যিটো ছাবজেক্ট হ'ল কোন চি। গতিকে ছাবজেক্টৰ পিছতে সদায় হেল্পিং ভাৰ্ব বা অক্সিলিয়েৰী ভাৰ্ব আছে নেকি আমি চাব লাগে। এতিয়া এই চেণ্টেন্সটোতে চোৱা, চি হেজ এ ৰিষ্ট ৱাটছ। ইয়াত যেতিয়া আমি এনচাৰটো কৰিম, কুৱেশ্যন টেগ কৰিম, তেতিয়া আমি কেনেকৈ কৰিম চাই লোৱা। চি হেজ এ ৰিষ্ট ৱাটছ। এতিয়া আমি মেইন চেণ্টেন্সটো আকৌ পাতি ল'লোঁ। কুৱেশ্যন টেগ কৰোঁতে সদায় কুৱেশ্যনটো আমি আকৌ পাতি লৈ তাৰপিছত আমি সদায় ইউজ কৰিব লাগে এডাল কমা আমি ইউজ কৰিব লাগে। কমাৰ পিছত আমি সদায় লক্ষ্য কৰিব লাগে যে আমাৰ এছাৰ্টিভ চেণ্টেন্সটোৰ ছাবজেক্টটো কোন, ছাবজেক্টটো আছে চি। গতিকে ছাবজেক্টৰ পিছলৈ সদায় লক্ষ্য কৰিবা, ছাবজেক্টৰ পিছতে যদি আমাৰ কি ভাৰ্ব থাকে, এই যে অক্সিলিয়েৰী ভাৰ্ববিলাক যে এইবিলাক যদি থাকে, তেতিয়াহ'লে আমি সেই হেল্পিং বা অক্সিলিয়েৰী ভাৰ্বটো আমি সদায় এই কমাৰ পাছলৈ আমি লৈ আহিম। সেইকাৰণে আমি হেজটো ইয়াত আছিল, এইটো হেল্পিং ভাৰ্ব কাৰণে এতিয়া আমি চেণ্টেন্সটোৰ পিছলৈ লৈ আহিলোঁ হেজ। তাৰপিছত আমি এটা কথা লক্ষ্য কৰিব লাগিব যে এছাৰ্টিভ চেণ্টেন্সটো মানে টেগ কুৱেশ্যনৰ বাক্যটো পজিটিভ হৈছে নে নিগেটিভ হৈ আছে। এতিয়া এই বাক্যটো পজিটিভ আছে নে নিগেটিভ আছে। পজিটিভ নিগেটিভ এইটো কথা মেইন কথা তোমালোকে সদায় লক্ষ্য কৰিব লাগিব যে চেণ্টেন্সটো পজিটিভ নে নিগেটিভ। এতিয়া এই চেণ্টেন্সটো চোৱা, ইয়াত নট যোগ নাই, গতিকে বাক্যটো পজিটিভত আছে। যদি কুৱেশ্যনটো পজিটিভ হয় তেতিয়াহ'লে এনচাৰটো আমি কৰি দিব লাগিব নিগেটিভ। তেতিয়া আমি এনচাৰটো কৰি দিব লাগিব নিগেটিভ। গতিকে টেগ কুৱেশ্যন কৰোঁতে সদায় মনত ৰাখিব যে কুৱেশ্যনটো আমি পাতি লৈ তাৰপিছত কমা চিন দিম, তাৰপিছত ছাবজেক্টৰ পিছত যদি এই ভাৰ্ববিলাকসমূহ থাকে, অক্সিলিয়েৰী ভাৰ্ব থাকে, তেতিয়া আমি কমাৰ পিছলৈ লৈ আহিম। আৰু যদি কুৱেশ্যনটোত যদি পজিটিভ হৈ থাকে তেতিয়া আমি হেল্পিং ভাৰ্বৰ লগত আমি নট যোগ দিম। আৰু প্ৰথমৰ যিটো ছাবজেক্ট, ইয়াত মেইন ছাবজেক্ট কোন আছিল চি। কুৱেশ্যন টেগ কৰোঁতে সদায় আমি মেইন ছাবজেক্টটো সদায় আমি ক'ত ইউজ কৰিব লাগে, শেষত ইউজ কৰিব লাগে। গতিকে চি আছে, এইটো থাৰ্ড পাৰ্চন, গতিকে থাৰ্ড পাৰ্চন আমাৰ চেঞ্জ নহয়, লাষ্টত কিন্তু কুৱেশ্যন মাৰ্কডাল থাকিব লাগিব। গতিকে এনচাৰটো হ'ল হেজেণ্ট চি বা হেজ নট চি বুলি আমি এনচাৰটো লিখিলোঁ। এবাৰ 2 নম্বৰ নিয়মটোৰ ওপৰত মই এটা কথা ক'লোঁ যে প্ৰথম নিয়মটোত আমি গম পালোঁ, যদি এছাৰ্টিভ চেণ্টেন্সৰ আমি কুৱেশ্যন টেগ কৰিবলগীয়া হয়, সদায় ছাবজেক্টৰ পিছত আমাৰ যিবিলাক হেল্পিং ভাৰ্ব বা অক্সিলিয়েৰী ভাৰ্ব থাকে সেইবিলাক আমি সদায় কমাৰ পিছলৈ লৈ যাব লাগে হেল্পিং ভাৰ্বটো। তাৰপিছত যদি বাক্যটো পজিটিভ হয় তেতিয়া এনচাৰটো আমি নট যোগ দি নিগেটিভ কৰিব লাগে। আৰু মেইন ছাবজেক্টটো সদায় আমি শেষত ইউজ কৰিম। হি চি থাকিলে সদায় এনচাৰটোত হি চিয়ে থাকে, লাষ্টত কুৱেশ্যন মাৰ্ক দিব লাগে। কিন্তু এই কুৱেশ্যনটোত চোৱা, এতিয়া ইউ ন' দ্য এনচাৰ, ইয়াত ছাবজেক্ট হ'ল ইউ, আমাৰ ভাৰ্ব হ'ল ন', এইখিনি বাৰ অবজেক্ট। গতিকে এইটো টেগ কুৱেশ্যন কৰোঁতে আমি প্ৰথম আমি চেণ্টেন্সটো পাতি লৈ কমা চিন ইউজ কৰিলোঁ, কমা চিনটো দিবই লাগিব কুৱেশ্যন টেগৰ ক্ষেত্ৰত। তাৰপিছতে চোৱা, এতিয়া ইয়াত ছাবজেক্ট হ'ল কোন ইউ, এতিয়া ইয়াত ভাৰ্ব হৈছে কোন ন'। এতিয়া ন'টো কোন টেন্স, আমাৰ চাৰ্টখন আমি জানো ন', নিউ, নউন। এইটো প্ৰেজেণ্ট টেন্স, এইটো হ'ল পাষ্ট,
এইটো হ'ল পাষ্ট পাৰ্টিচিপল ফৰ্ম। এতিয়া টেক কুৱেশ্যন মানে এছাৰ্টিভ চেণ্টেন্সটো আমাক যেতিয়া কৰিবলৈ দিছে, গতিকে ইয়াত আমি দেখিছোঁ ছাবজেক্টৰ পিছতে মেইন ভাৰ্বটো আছে ন'। গতিকে ন'টো কিন্তু আমাৰ অক্সিলেৰী ভাৰ্বসমূহৰ ভিতৰত কিন্তু নাই। গতিকে তেতিয়া আমি কি কৰিব লাগিব? তেতিয়া আমি চাব লাগিব যে মেইন ভাৰ্বটো কোন টেন্সত আছে। আমি জানো প্ৰথমতেই ন' আছে, ন' প্ৰথমটোক সদায় প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়, গতিকে ন' আছে। গতিকে যদি টেক কুৱেশ্যনৰ ছাবজেক্টৰ পিছৰ বাক্যটো যদি প্ৰেজেণ্ট টেন্সত থাকে, তেতিয়া কিন্তু সদায় মনত ৰাখিব আমি কি ভাৰ্বৰ সহায় ল'ম? ডু ভাৰ্বৰ আমি সহায় লৈ কৰিব লাগিব, কাৰণ ইয়াত আমি হেল্পিং ভাৰ্ব নাই। গতিকে মেইন ভাৰ্ব ন' আছে, প্ৰেজেণ্ট টেন্স, গতিকে আমি ডু ভাৰ্বৰ সহায় লৈ কৰিম। এতিয়া বাক্যটো চোৱা তোমালোকে, ইয়াত পজিটিভ নে নিগেটিভ? আমি ডাইৰেক্ট দেখিছোঁ যে ইয়াত পজিটিভ হৈ আছে, নট নাই। গতিকে পজিটিভ যদি হয় তেতিয়াহ'লে টেগ অংশত ডু লগত আমি সদায় যোগ কৰি দিম কি? নট, ডোণ্ট। গতিকে ডু নট বা ডোণ্ট এতিয়া আমি প্লাছ কৰিলোঁ। এতিয়া টেক কুৱেশ্যনত সদায় আমি জানো যে মেইন ছাবজেক্টটো সদায় ক'লৈ গুচি যায়? লাষ্টলৈ গুচি যায়। গতিকে ইয়াত ইউ আছে, ছেকেণ্ড পাৰ্চন চেঞ্জ নহয়, ছেকেণ্ড পাৰ্চন সদায় ইউৱে থাকে। লাষ্টত আমি এইখিনিতে আঁচডাল মাৰি দিলোঁ। গতিকে ছাবজেক্টৰ পিছত যে মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্স থকাৰ কাৰণে আমি ডু ভাৰ্বৰ সহায় ল'লোঁ। আৰু বাক্যটো পজিটিভ কাৰণে আমি নট লগালোঁ। প্ৰথমৰ মেইন ছাবজেক্ট আমি লাষ্টত লগাই দিলোঁ, ইউ থাকিলে ইউৱে থাকে, লাষ্টত কুৱেশ্যন মাৰ্কডাল দিলোঁ। এইটো আমাৰ টেক কুৱেশ্যন হৈ গ'ল। এবাৰ নেক্সট এক্সাম্পল এটা লৈছোঁ, তোমালোকে চোৱা। এইটো এক্সাম্পল ল'লোঁ। এতিয়া আগৰটোকে লৈছোঁ, যেনে ভাৰ্ব চেঞ্জ কৰিছোঁ, ইয়াৰ ইউ, নিউ। এতিয়া চাই লোৱা, ছাবজেক্ট হ'ল ইউ, ভাৰ্ব হ'ল নিউ। গতিকে ছাবজেক্টৰ পিছত আমি দেখিছোঁ আমাৰ হেল্পিং ভাৰ্ব 24টাৰ এটাও নাই, অক্সিলেৰী ভাৰ্ব নাই। গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিম? তেতিয়া আমি চাব লাগিব মেইন ভাৰ্বটো কোন টেন্সত আছে। এতিয়া নিউ বুলি কওঁতে আমি জানো এইটো পাষ্ট টেন্স। গতিকে পাষ্ট টেন্স থাকিলে আমি তেতিয়া কমাৰ পিছত টেগ অংশত কাৰ সহায় ল'ব লাগিব? তেতিয়া আমি জানিম যে আমাৰ পাষ্ট টেন্সত থাকিলে টেগ অংশত আমি কাৰ সহায় ল'ম? ডিড ভাৰ্বৰ সহায় লৈ কৰিব লাগিব। এইটো পাষ্ট টেন্স কাৰণে আমি এতিয়া হেল্পিং ভাৰ্ব ডিডৰ সহায় ল'লোঁ। তাৰোপৰি এতিয়া ইয়াত বাক্যটো পজিটিভ হৈ আছে, গতিকে পজিটিভ হ'লে হেল্পিং ভাৰ্বৰ লগত আমি সদায় যোগ দিম নট। তাৰপিছত প্ৰথমৰ ছাবজেক্টটো আমাৰ লাষ্টলৈ গুচি যাব। এইটো হ'ল আমাৰ নেক্সট নিয়ম। এতিয়া এইটো এটা এক্সাম্পল চোৱা, চি লাইকছ কফি। এতিয়া ইয়াত ছাবজেক্ট হ'ল চি, এছাৰ্টিভ চেণ্টেন্স। এতিয়া ভাৰ্ব হ'ল লাইকছ, অবজেক্ট হ'ল কফি। গতিকে ইয়াতো আমি দেখিছোঁ যে ছাবজেক্টৰ পিছত আমাৰ হেল্পিং ভাৰ্ব, কিন্তু আমাৰ 24টা ভাৰ্বৰ কোনো এটাও ইয়াত নাই। গতিকে ছাবজেক্টৰ পিছৰ ভাৰ্বটোত আমি লক্ষ্য কৰিলে হ'ল। গতিকে ইয়াত দেখিছোঁ লাইকছ, লাইকছ মানে LIKE, লগত কি লাগি আছে? এছ লাগি আছে। এইটো ছাবজেক্টটো থাৰ্ড পাৰ্চন কাৰণে ভাৰ্বৰ লগত এছ যোগ হৈ আছে। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়, ভাৰ্বৰ লগত এছ যোগ থাকে। গতিকে টেক কৰোঁতে আমি এতিয়া কি কৰিম? আমি চেণ্টেন্সটো পাতি ল'লোঁ, কমা পাতি ল'লোঁ। তাৰপিছত যিহেতু ভাৰ্বৰ লগত এছ লাগি আছে, মানে প্ৰেজেণ্ট টেন্সত আছে, লগত এছ লাগি আছে। যদি প্ৰেজেণ্ট টেন্সত থাকে, যদি ভাৰ্বৰ লগত এছ লাগি থাকে, তেতিয়া আমি সহায় ল'ব লাগিব টেগ অংশত কাৰ? ডাজ ভাৰ্বৰ সহায় ল'ব লাগিব। বাক্যটো যে পজিটিভ, যদি এনচাৰটো নিগেটিভ কৰোঁতে আকৌ ডাজৰ লগত আমি নট যোগ দিলোঁ, ডাজন্ট। তাৰপিছত প্ৰথমৰ ছাবজেক্টটো চি আছে, হি আৰু চি থাকিলে টেগ অংশত চেঞ্জ নহয়, গতিকে সিটো একেই থাকে। লাষ্টত কুৱেশ্যন মাৰ্কডাল দিলোঁ। এয়াই হ'ল আমাৰ প্ৰেজেণ্ট টেন্স। পাষ্ট টেন্সত থাকিলে বা ভাৰ্বৰ লগত এছ থাকিলে আমি এই ধৰণে ডু, ডাজ, ডিডৰ সহায় লৈ আমি টেগ অংশ কৰিব লাগে। এইবাৰ আহাচোন আমি বেলেগ এটা ৰুলত ফ'ল' কৰোঁ কুৱেশ্যন টেগৰ ওপৰত। আমি ইতিমধ্যে যিখিনি আলোচনা কৰি আহিলোঁ, সেইখিনি আমি এছাৰ্টিভ চেণ্টেন্সৰ ওপৰত ক'লোঁ। গতিকে এইবাৰ মই তোমালোকক ইম্পাৰেটিভ চেণ্টেন্সৰ টেক কুৱেশ্যন কেনেকৈ কৰিব লাগে তাৰ ওপৰত এটা মই নিয়ম দিবলৈ এটা চেষ্টা কৰিছোঁ। চোৱা, ইম্পাৰেটিভটো আমি অসমীয়াত কি বুলি কওঁ? আদেশ, অনুৰোধ, উপদেশমূলক বাক্য। কেতিয়াবা আমাৰ টেক কুৱেশ্যনৰ বাক্যটো আচলতে ইম্পাৰেটিভ চেণ্টেন্স কৰি দিয়া থাকে। গতিকে ইম্পাৰেটিভ চেণ্টেন্স কৰি দিলে তেতিয়া আমি টেগ অংশটো কেনেকৈ ফ'ল' কৰিম বা কেনেকৈ আমি এনচাৰটো কৰিম, তাকে মই এটা উত্তৰ ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ। চোৱা, মই এতিয়া এটা এক্সাম্পল পাতি ল'লোঁ। কাইণ্ডলি ডু মি এ ফেভাৰ। এইটো এতিয়া আমি টেক কুৱেশ্যন কৰিব লাগে। এতিয়া আমি এইটো টেক কুৱেশ্যন কেনেকৈ কৰিম? এতিয়া চোৱা, এইটোতো আমাৰ কোনো এছাৰ্টিভ চেণ্টেন্স হৈ থকা নাই। তাৰোপৰি ইয়াত হেল্পিং ভাৰ্ববিলাকৰ এটা কিন্তু ইয়াত ইউজ হৈও আছে। গতিকে আমাৰ পাজুল লাগিব পাৰে। চোৱা, ইফালে হেল্পিং ভাৰ্ব আছে, অক্সিলেৰী ভাৰ্বো আছে ইয়াত। তাৰোপৰি বাক্যটো কিন্তু এছাৰ্টিভ নে ইম্পাৰেটিভ আমাৰ চিনি পাবলৈ হয়তো কেতিয়াবা আমাৰ পাজুল লাগিব পাৰে। তেতিয়া আমি কি কৰিম? চোৱা, যে ইয়াতে দেখিছোঁ ইম্পাৰেটিভ চেণ্টেন্স হৈ আছে, ইয়াতে অৰ্থটো হৈ আছে কাইণ্ডলি। কাইণ্ডলি মানে কি? যে দয়া কৰি, দয়া কৰি বুলি কৈছে। কাইণ্ডলি হওক, প্লিজ হওক, ৰাইট হওক, ক্ল'জ হওক, যে দয়া কৰি কোৱা, অনুৰোধ কৰি কোৱা, আদেশত কোৱা, উপদেশত কোৱা। গতিকে ইম্পাৰেটিভ চেণ্টেন্স। গতিকে ইম্পাৰেটিভ চেণ্টেন্সটো আচলতে কৰি টেক কুৱেশ্যন কৰোঁতে, ইম্পাৰেটিভ চেণ্টেন্সৰ টেক কুৱেশ্যন কৰোঁতে সদায় এটা নিয়ম ফ'ল' কৰিম যে কুৱেশ্যনটো আমি পাতি লৈ পেলাই তাৰপিছত আমি এটাই কাম কৰিব লাগিব,
যেহেতু ইয়াত হেল্পিং ভাৰ্ব আছেই গতিকে হেল্পিং ভাৰ্বটো তেতিয়া আমি ইয়ালৈ আনিব নালাগে এইটো কেৱল ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰতহে এই ৰুলটো আমি ফলো কৰিব লাগিব বেলেগৰ ক্ষেত্ৰত নহয় গতিকে আমি চিনি পাইছোঁ ইয়াত কাইণ্ডলি বুলি আছে কাইণ্ডলি নাথাকি যেনিবা থাকিল হয় প্লিজ গতিকে প্লিজ থাকিলেও আমি জানো অনুৰোধে বুজাই আছে যদি ক'লে হয় ক্লোজ যে অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰি দিয়া ক্লোজ ৰাইট যে তোমাৰ নামটো লিখি দিয়া ৰাইট ডাউন ইয়ৰ নেম তোমাৰ নামটো লিখা গতিকে এইবিলাক ৱৰ্ডবিলাক সদায় আচলতে ইম্পাৰেটিভৰ ৱৰ্ড হয় গতিকে ইম্পাৰেটিভ সেন্টেন্স কৰোঁতে আমি কমাৰ পিছলৈ কি লিখিব লাগিব চাই লোৱা তেতিয়া আমি ইয়াত সদায় মনত ৰাখিবা হয় উইল ইউ লিখিম নহয় আমি ওন্ট ইউ লিখিম এইটো কেৱল ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰতহে নিয়ম হয় গতিকে তোমালোকে চাই ল'বা যদি বাক্যটো আদেশ অনুৰোধ উপদেশ বুজায় যদি বাক্যটোত কাইণ্ডলি থাকে প্লিজ থাকে ক্লোজ থাকে ৰাইট থাকে এনেকুৱা ইত্যাদি ভাৰ্বেৰে যদি আৰম্ভ হয় তেতিয়া বুজি পাবা এইটো ইম্পাৰেটিভ সেন্টেন্স গতিকে ইম্পাৰেটিভ সেন্টেন্স হ'লে সদায় টেগ অংশত তোমালোকে এই দুটা ভাৰ্বেৰে সহায় ল'বা উইল ইউ ওন্ট ইউ ইয়াত যদিও ইয়াত হেল্পিং ভাৰ্ব থাকে অক্সিলিয়াৰী ভাৰ্ব থাকে সেইটোলৈ আমাৰ তেতিয়া আমাৰ প্ৰয়োজন নাথাকে কাৰণ এইটো ইম্পাৰেটিভ সেন্টেন্সত সদায় আমি টেগ অংশত হয় উইল ইউ নহয় ওন্ট ইউৰহে সহায় ল'ব লাগিব তাত বেলেগ সহায় ল'ব আমি নোৱাৰোঁ এবাৰ নেক্সট এটা এক্সাম্পল মই তোমালোকক পাতি ল'লোঁ যোৱা প্লিজ লেণ্ড মি সাম মানি এইটো যে ইম্পাৰেটিভ সেন্টেন্সকে স্পষ্টকৈ ওলাই আছে চাই লওঁ প্লিজ আছে প্লিজ মানে আমি জানো অনুৰোধ কৰা বুজাইছে গতিকে এনেকুৱা বাক্যবিলাক ইম্পাৰেটিভ সেন্টেন্স গতিকে উত্তৰটো কৰোঁতে আমি সদায় জানো যে বাক্যটো পাতি ল'লোঁ পাতি লৈ এতিয়া কমাৰ পিছত আমি কি লিখিম হয় উইল ইউ নহয় ওন্ট ইউ ইয়াত পজিটিভ নিগেটিভ চোৱাৰ কোনো প্ৰয়োজন নাই নহয় হয় উইল ইউ নহয় ওন্ট ইউ আমি লিখিলেই আমাৰ এনচাৰটো শুদ্ধ গতিকে নেক্সট এক্সাম্পল এটা পাতিছোঁ চোৱা ইউ শুড হেভ ডান দিছ এতিয়া এই বাক্যটো চাই লোৱা এইটো এছাৰ্টিভ সেন্টেন্স ইউ শুড হেভ ডান দিছ বুলি কৈছে গতিকে এইটো কৰোঁতেও আমি সদায় বাক্যটো পাতি ল'লোঁ যেনিবা লৈ পেলাই আমি কমা চিন দিলোঁ এতিয়া আমি কি কৰিম ইয়াতে চোৱা ইয়াত ছাবজেক্ট আছে কোন ইউ এতিয়া ইয়াত ভাৰ্ব আছে শুড ভাৰ্বটো আমাৰ অক্সিলিয়াৰী ভাৰ্বত পৰি আছে গতিকে অসুবিধা একো নাই কিন্তু তাৰ লগতে ইয়াত আৰু এটা ভাৰ্বো পৰি আছে কি হেভ চাই লোৱা এতিয়া ইয়াত ছাবজেক্ট হ'ল ইউ গতিকে শুডটো অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আকৌ হেভ টু হেল্পিং ভাৰ্ব তেনে ক্ষেত্ৰত কি কৰিবা দুইটা ভাৰ্ব একেলগে আছে দুটা ভাৰ্ব আছে গতিকে তেতিয়া আমি কি কৰিব লাগিব আমাৰ ছাবজেক্ট যিহেতু ইউ গতিকে ছাবজেক্টৰ পিছত যিটো আছে সেইটোকে আমি অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলি আমি ভাবিব লাগিব তাৰ পিছৰটোক আমি তেতিয়া চোৱা দৰকাৰ নাই কাৰণ ছাবজেক্টৰ পিছত যিটো আছে সেইটোকে আচলতে মেইন অক্সিলিয়াৰী ভাৰ্ব হিচাপে আমি ব্যৱহাৰ কৰিম গতিকে হেভটোৰ বিষয়ে আমি তেতিয়া ইমান ভাবাৰ প্ৰয়োজন নাথাকে গতিকে কমাৰ পিছলৈ তেতিয়া আমি ছাবজেক্টৰ পিছত যিটো শুড আছে গতিকে এই ভাৰ্বটো আমি এতিয়ালৈ লৈ আহিলোঁ এতিয়া বাক্যটো আমি দেখিছোঁ নট নাই গতিকে পজিটিভ হৈ আছে গতিকে আমি নিগেটিভ কৰিব লাগিব এনচাৰটো গতিকে নট যোগ দিলোঁ তাৰপিছত প্ৰথমৰ ছাবজেক্টটো ইউ ছেকেণ্ড পাৰ্চন চেঞ্জ নহয় ছেকেণ্ড পাৰ্চনে থাকিল ছেকেণ্ড পাৰ্চনে থাকিল এতিয়া এইটো চোৱা এক্সাম্পল আই এম অল্ডাৰ দেন ইউ এইটো যেনিবা এছাৰ্টিভ সেন্টেন্স এতিয়া মই টেগ কুৱেশ্যন কৰিব লাগে মই কিন্তু উত্তৰটো পাতিছোঁ চাই লোৱা এতিয়া ইয়াত ছাবজেক্ট হ'ল কোন আই আমাৰ ইয়াত অক্সিলিয়াৰী ভাৰ্ব স্পষ্টকৈ ওলাই আছে এম গতিকে এমটো ইয়াত আছে গতিকে অক্সিলিয়াৰী ভাৰ্ব আছে অসুবিধা আমাৰ নাই গতিকে আমি কুৱেশ্যনটো পাতি ল'লোঁ লৈ পেলাই কমা চিন দিলোঁ দিয়াৰ পিছত আমি এতিয়া কি কৰিব লাগে ছাবজেক্টটো যিহেতু আই আছে গতিকে পিছতে হেল্পিং ভাৰ্ব আছে গতিকে নিয়মমতে আমি লৈ আহিলোঁ আৰু লগতে তেতিয়া আমি কি লগালোঁ নট বাক্যটো পজিটিভ আমি নিগেটিভ লগালোঁ নট তাৰপিছত যেনিবা প্ৰথমৰ ছাবজেক্ট কোন আছিল আইটো ফাৰ্ষ্ট পাৰ্চন চেঞ্জ নহয় আমি ফাৰ্ষ্ট পাৰ্চন পাতি দিলোঁ তাৰপিছত আমি লিখি দিলোঁ আই বুলি কিন্তু এইটো শুদ্ধ নহয় কিন্তু আচলতে কাৰেক্ট নহয় কিয় নহয় তোমালোকে ভালকৈ লক্ষ্য কৰিবা যেহেতু এম আছে আমি লৈ আহিলোঁ আইটো ফাৰ্ষ্ট পাৰ্চন পিছলৈ লৈ গ'লোঁ ইয়াত নট নাই কাৰণে নট দিলোঁ কিন্তু এইটো আচলতে কাৰেক্ট হ'ব নোৱাৰে কিয় নোৱাৰে চাই লওঁ এইটো আই এম অল্ডাৰ দেন ইউ লাষ্টত কিন্তু ছাবজেক্টটো চোৱা কোন আছে ইউ আছে এতিয়া ইউৰ লগত যিহেতু আমাৰ নিয়ম মতে এতিয়া এমটো আছে এমটোতো গুচি আহিব লাগে কমাৰ পিছত আমি ইয়াত যিটো আছে আমি তাকে লৈ আহিব লাগে কিন্তু এতিয়া কনজুগেশ্যনটো চাই লোৱা ইউৰ লগত এম কনজুগেশ্যন কেতিয়াও নহ'ল কাৰণ আমাৰ কনজুগেশ্যন সদায় ইউৰ লগত যদি আমি কনজুগেশ্যন মিলাওঁ তেতিয়া কোনটো ভাৰ্বৰ সহায় ল'ব লাগিব আৰৰ সহায় ল'ব লাগে গতিকে তেনে ক্ষেত্ৰত ইউৰ লগত যেতিয়া এমটো আমি লগাই দিওঁ তেতিয়া সেই ফৰ্মটো শুদ্ধ নহ'ব ইয়াত যিহেতু আছে তথাপি আহিলেও সেই হেল্পিং ভাৰ্বটো আমি ইউজ কৰিব নোৱাৰোঁ কাৰণ লাষ্টত ছাবজেক্ট ইউ আছিলে গতিকে ইউৰ লগত কনজুগেশ্যন মিলাওঁতে কি হৈ গ'ল আৰ হৈ গ'ল গতিকে ইয়াত নট নাই গতিকে নট লগালোঁ তাৰপিছত প্ৰথমৰ ছাবজেক্ট যিহেতু আই আছে আইটো ফাৰ্ষ্ট পাৰ্চন গতিকে লাষ্টলৈ গুচি গ'ল গতিকে আজিৰ ভিডিঅ'টোত মই তোমালোকক কুৱেশ্যন টেগৰ ওপৰতে আচলতে আমাৰ LP বা ME ক্ষেত্ৰত আহিবলগীয়া টেট এক্সামৰ ওপৰত মই এই টপিকটো আজি তোমালোকক ডিছকাছ কৰিলোঁ
আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাবা। আৰু যদি তোমালোকৰ কিবা কনফিউজন থাকে তোমালোকে মোক নিশ্চয় কমেণ্ট বক্সত সুধিবা, মই তোমালোকক যিমান পাৰোঁ সিমান সহায় কৰিম। সকলোলৈ পুনৰ শুভেচ্ছা জনাই মোৰ আজিৰ এই ক্লাছটো ইমানতে সামৰি কৰিলোঁ। থেংকছ টু অল অফ ইউ।